আজি মোৰ এই লোকেল মুৰ্গীখিনি প্ৰায় 60 দিন কমপ্লিট হ'ল। মই 4 অক্টোবৰত পোৱালিখিনি প্ৰথম আনিছিলোঁ আৰু আজি কমপ্লিট প্ৰায় 60 দিন হ'ল। সেইকাৰণে আজি ওজন কৰি চাওঁ বুলি ভাবিছোঁ কিমান ৱেট আহিছে। এতিয়া মই ইয়াৰ পৰা 3টা মুৰ্গী ধৰি ওজন কৰিম, এটা ডাঙৰ, এটা মধ্যমীয়া আৰু এটা অলপ সৰু চাইজৰ। এতিয়া এভাৰেজ কিমান ৱেট আহিছে গম পাম। আৰু আজিলৈকে মই সিহঁতক কোনো এণ্টিবায়'টিক দিয়া নাই। অনা ছেকেণ্ড দিনৰ পৰাই 3 দিন যি লিকচেন দিছিলোঁ এণ্টিবায়'টিক, তাৰ বাহিৰে আজিলৈকে কোনো এণ্টিবায়'টিক দিয়া নাই আৰু মুৰ্গীত কোনো বেমাৰ আজাৰো লগোৱা নাই। আৰু মই প্ৰথম ইহঁতক 1 বেগ 1 মাহ কণ্টিনিউ ষ্টাৰ্টাৰ দানাটোকে খুৱাইছিলোঁ, যোনটো উন্নত ব্ৰাণ্ডৰ হয়। তাৰপিছত নেক্সট এবেগ আনিলোঁ ষ্টাৰ্টাৰ দানা, আৰু তাৰ লগত মই বৰ্তমান চাউল মিক্স কৰি দানাটো খুৱাই আছোঁ। কিনা দানা ষ্টাৰ্টাৰ দিছোঁ আৰু লগতে চাউল মিক্স কৰি খাবলৈ দিছোঁ। আৰু দুপৰীয়া টাইমত সিহঁতক ভাত, শাকৰ পাত চাত কিবাকিবি এইবিলাক মিক্স কৰি খাব দিওঁ, আৰু গধূলি আকৌ চাউল আৰু দানা মিক্স কৰি খাবলৈ দিছোঁ। আৰু ইহঁতক মই 45 দিন হোৱা সময়ত ডিৱাৰ্মিং কৰিছিলোঁ আৰু লিভাৰ টনিক দিছিলোঁ 3 দিন। আৰু তাৰপিছৰ পৰা মই মাল্টিষ্টাৰ যোনটো ভিটামিন সেইটো সপ্তাহত 2 দিন দিওঁ, আৰু লগতে কেলছিয়াম আৰু ভিমাৰেল যোনটো মিক্স আছিলে সেইটো সপ্তাহত 2 দিন, আৰু মাজে মাজে দিওঁ। আৰু মাজত এটা দিনত ধৰক কেতিয়াবা নিমখ পানী, কেতিয়াবা হালধি, আদা, নহৰু এনেকুৱা ধৰণৰ পানী সপ্তাহত মিলাই পিনে খুৱাই আছে। আজি 3টা মুৰ্গী ওজন কৰিছোঁ। এতিয়া সিহঁতৰ ওজনটো চাওঁ কিমান আহিছে। এয়া চাবলৈ পাইছে 1 কেজি 708 গ্ৰাম 60 দিনত। আৰু এইখিনিক মই অকল কিনা দানাই খোৱা নাই, চাউল খুৱাইছোঁ, ভাত খুৱাইছোঁ, শাক পাচলি পাত, গছৰ পাত, এইবিলাক কিবাকিবি কলপাত এনেকৈ খুৱাই আছোঁ। আৰু দানাটো লাহে লাহে কমাই দিছোঁ আৰু চাউল তাউল এইবিলাক দিছোঁ, তেতিয়া যাতে আবদ্ধ পদ্ধতিত পোহাৰ কাৰণে লোকেল মুৰ্গীৰ যোনটো টেষ্ট হয় সেইটো আহিব লাগে। অকল ব্ৰইলাৰ দানা খোৱালে মুৰ্গীবিলাকৰ টেষ্টটো ভাল নহ'ব, মাংসবোৰ কোমল হৈ যাব। সেইকাৰণে এনেকৈ পুহিছোঁ। আৰু এতিয়ালৈকে কোনো বেমাৰ আজাৰ দেখা নাই। 2-এটাই খটিয়াখটি কৰিছিলে, তাতে এটা মুৰ্গীৰ মৃত্যু হৈছিলে। সেইটো কাৰণে সিহঁতক মই নিমখ পানী, হালধি পানী আৰু কেলছিয়াম, ভিটামিন এইবোৰ মাল্টিষ্টাৰ এইবোৰ সময়মতে দি থাকোঁ। আৰু গছৰ পাত ওলমাই থৈ দিওঁ যাতে খাই থাকে তাহাঁতি, ইটোৱে সেইটো খটিয়াখটি কৰিব নোৱাৰে। আৰু ইহঁতক মই যিমান পাৰোঁ সোনকালে বিকি শেষ কৰিম। টোটেল 11টা পোৱালি মৃত্যু হৈছে। বৰ্তমান এতিয়া আছে মোৰ ইয়াত 81টা পোৱালি, আৰু এইদৰে আপোনালোকেও পুহিব পাৰে। এইটো এটা সৰু আপডেট আছিল আপোনালোকক।